দিছামুখ পঞ্চায়তৰ অন্তৰ্গত আমাৰ অৰুণোদয় কটন গৈছে কি কাৰণে কাটিছে আমি তাক লৈ আহিছোঁ বিকলাংগ কাটিছে বিধৱা কাটিছে আৰু যোনসকল দৰিদ্ৰ লোক তেওঁলোকেও পাই আছিলে তেওঁলোকেও কাটিছে কালি লিষ্টত কাটিছে আগত পাই আছিলে কিন্তু এতিয়া কি চৰ্ত কাৰ ছায়া পৰিছে গম নাপাওঁ তাৰ হেৰি লৈ কাটিছে কালি আহিছোঁ কালি চহী যাৰ আহিছে তাক চহী মাৰিবলৈ মাতিছে তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাই মোৰ নাই মই নাপাওঁ বাৰু মোক নালাগে মোক দিবও নালাগে বাৰু মোক কিন্তু দুখীয়া শ্ৰেণীৰ মানুহে কেলে কালি এই বৌজনী পাই আছিলে তেওঁ 4টা 5টা ল'ৰা ছোৱালী আছে তেওঁ সেইভাগে কিবা এটাতো অন্ততঃ উৎসাহ পাইছিলে এমাহৰ ভিতৰত 1200 টকা তেওঁ উঠিছে মই সুধিছোঁ কি হ'ল নব মোৰ বোলে অৰুণোদয়টো বোলে কাটি দিছে বোলে কেলে কাটি দিছে নাজানো বোলে তেওঁ ঘৰলৈকে কান্দি কান্দি গৈছে কোনে কাটিছে সেইটো নাজানো আমাক সেইটো উচিত তদন্ত লাগে নমস্কাৰ মোৰ নাম পিংকি দাস আমি 10 নং ৱাৰ্ডৰ বাসিন্দা হয় কাৰণ আমি 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা অৰুণোদয় পাই আছিলোঁ মোৰ মানুহজনে যিহেতু হাজিৰা কৰিয়ে চলায় মোৰ 2টা ল'ৰা আমি সেইকেইটা পইচা আমি গেছো ভৰাওঁ কেতিয়াবা লাইনৰ বিল দিওঁ কেতিয়াবা আমাৰ বেমাৰ আজাৰটো হয় সেইকেইটা পইচাই ল'ৰা ছোৱালী স্কুললৈও কিবা খুৱাই বুৱাই পঠিয়াব লাগে কিন্তু আমাৰ ৱাৰ্ডত 4জনে খেলিছিলে 10 নং ৱাৰ্ডত খেলা চৰ্তত আমাক কি কৰিলে 3জন হাৰিলে আমি ডিচেম্বৰ মাহত কাগজ দিছিলোঁ তেওঁ পাই পিনি কাগজ খোপা আমাক আপলোড দিলে দি পিনি ডিটিপি কৰোঁতে আমাক চব কাটি থৈ দিলে কিহৰ কাৰণে কাটিলে আমাক উচিত তদন্ত লাগে প্ৰাক্তন কাউন্সিলাৰ আছিলে আৰু হেৰি বুথ কমিটিৰ সদস্য আছিলে তেওঁ এতিয়া হাৰিলে তেওঁ নিৰ্দলীয় খেলিছিলে তেওঁ হাৰিলে তেওঁ কাৰণ এতিয়া পৰিয়াল কেণ্ডিডেট চলাইছে তেওঁলোকৰ পৰিয়ালত যদি 5জনী হিতাধিকাৰী 5জনী জা-জলি যদি আছে 5জনী জা-জলি পাইছে বিয়া হৈ যোৱা ছোৱালীজনী ইয়াৰ পৰা যদি টাউনত আছে তেওঁ পাইছেগৈ তেওঁ অৰুণোদয়টো পাইছে কিন্তু আমি এত কষ্ট কৰি তেনেকৈ আমাৰ নামটো কিয় কাটিব লাগে